নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল তোমালোক আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। যিহেতু তোমালোকে 2026 ইং চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী, গতিকে তোমালোকৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। চিন্তা নকৰিবা, মই চাহিবুল আহমেদ তোমালোকৰ লগত সদায় আছোঁ। আজিৰ ভিডিঅ'টোত আমি চাম যে ৰিভিজন চেপ্টাৰৰ সূচক আৰু ঘাত। তো এই ভিডিঅ'টোত আমি সূচক আৰু ঘাতৰ যিখিনি এক্সাৰচাইজ আছে, এক্সাৰচাইজৰ অংকখিনি আমি কৰিবলৈ চেষ্টা কৰিম। তো দেৰি নকৰি বোলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি সূচক আৰু ঘাত, এই সূচক আৰু ঘাতনো কি প্ৰথমতে আমি বুজি লওঁ। তো কি আছে যে এটা সংখ্যা বাৰে বাৰে পূৰণ কৰোঁতে সূচক ব্যৱহাৰ কৰি সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰা হয়। কি হৈছে যে এটা সংখ্যা বাৰে বাৰে পূৰণ কৰোঁতে, আমি যদি এটা সংখ্যা বাৰে বাৰে পূৰণ কৰোঁ, ধৰা হওক যে 2 আমি 10 বাৰ মান পূৰণ কৰিব লাগে। তো 2 10 বাৰ মান পূৰণ কৰিব লাগিলে কি কৰিব লাগিব? আমি যদি পূৰণ কৰিবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব? পূৰণটো বহুত দীঘল হ'ব, হয়নে? আৰু সেইটো সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰাৰ কাৰণেই আমি কি ব্যৱহাৰ কৰোঁ? সূচক ব্যৱহাৰ কৰোঁ বা সূচকৰ সংক্ষিপ্ত ৰূপত ব্যৱহাৰ কৰা হয়। এতিয়া চাবা আৰু এটা কি কৈছে যে এটা ডাঙৰ সংখ্যা বা একেবাৰে সৰু সংখ্যাক সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিবলৈ সূচক ব্যৱহাৰ কৰা হয়। মই যে ক'লো যে ডাঙৰ যিকোনো এটা সংখ্যা, ছাপ'জ ধৰা তোমালোকৰ 1 লাখ, 1 লাখ সংখ্যাটো লিখিব লাগে। 1 লাখ সংখ্যাটো লিখোতে বা 1 কোটি সংখ্যা লিখোতে আমি কিমানটা শূন্য দিব লাগিব? গতিকে সংখ্যাটো নিশ্চয় ডাঙৰ হৈ যাব। সেই সংখ্যাটোক আমি সৰু আকাৰে লিখিবলৈ বা সংক্ষিপ্ত আকাৰে লিখিবলৈ আমি কি কৰোঁ? সূচক ব্যৱহাৰ কৰোঁ। 3 নম্বৰ চোৱা কি আছে যে কোনো সংখ্যা সংক্ষিপ্ত ৰূপত থাকিলে, যদি কোনো এটা সংখ্যা সংক্ষিপ্ত ৰূপত থাকে, তাক পঢ়িবলৈ, লিখিবলৈ আৰু তুলনা কৰিবলৈ উজু হৈ পৰে। যদি আমি সূচক আৰু ঘাত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে কোনো এটা সংখ্যা যদি সংক্ষিপ্ত ৰূপত দিয়া থাকে, তাক পঢ়িবলৈ, লিখিবলৈ আৰু তুলনা কৰিবলৈ সহজ হয়। যেনেকৈ 4 নম্বৰ চোৱা কি আছে যে ইয়াতে দিয়া আছে 10,000। এই 10,000ত 10ৰ ওপৰত ঘাত আমি 4 দিছোঁ। ইয়াতে চোৱা 10ৰ ওপৰত ঘাত আমি কিমান দিছোঁ? 4 দিছোঁ। ইয়াত 10টোক কি কোৱা হ'ব? ভূমি বুলি কোৱা হ'ব আৰু 4টোক কি বুলি কোৱা হ'ব? সূচক বা ঘাত বুলি কোৱা হ'ব। আৰু ইয়াক কেনেকৈ পৰা হ'ব যে 10ৰ ওপৰত 4 যদি দিয়া থাকে, এনেকৈ দিয়া থাকে, তেতিয়াহ'লে কি ক'ম যে 10ৰ চতুৰ্থ ঘাত। ঠিক আছে, ক্লিয়াৰ হৈছে? চোৱা আগলৈ চালে আমি আৰু ভালদৰে বুজি পাম। ইয়াতে চোৱা যে সূচকীয় ৰূপত থকা সংখ্যাবোৰ নিৰ্দিষ্ট বিধি মানি চলে। যিকোনো অশূন্য অখণ্ড সংখ্যা এ, বি, এম আৰু এনৰ বাবে। ইয়াতে কেইটামান ফৰ্মুলা দিয়া আছে সূচক আৰু ঘাতৰ, এইবিলাক আমি মনত ৰাখিব লাগিব। যিমান আমি সোনকালে মনত ৰাখিব পাৰিম, সিমান আমাৰ সহজ হ'ব অংক কৰাত। ঠিক আছে, তো এইবোৰ ফৰ্মুলা যদি আমি মনত ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি এক্সাৰচাইজত অংক কৰাতে আমাৰ কি হ'ব? একদম উজু হৈ পৰিব। গতিকে এইকেইটাই হ'ল আমাৰ একদম মোষ্ট এচেঞ্চিয়েল ফৰ্মুলা। ঠিক আছে, ইয়াতে চোৱা কি আছে যে এ, বি, এম আৰু এন, এই চাৰিটা কি অশূন্য অখণ্ড সংখ্যা। শূন্য হ'ব নোৱাৰে, শূন্যক বাদ দি অখণ্ড সংখ্যা। আৰু এইবিলাকে আমাৰ কিছুমান বিধি মানি চলে। সেই বিধিবিলাক কি আমি একমূৰৰ পৰা চাই যাওঁ। কি আছে যে যদি এৰ পাৱাৰ এম ইনটু এৰ পাৱাৰ এন থাকে, তেতিয়াহ'লে আমি এই যিটো চেম কি আছে এইটো বেজ বা ভূমি, এই বেজ দুটাক এটা কৰি ওপৰৰ যিবিলাক ঘাত আছে, ঘাতবোৰ কি হৈ যায়? যোগ হৈ যায়। বেজটো একে থাকিব, অকল এই ঘাত দুটা কি হ'ব? যোগ হৈ যাব। এইটো হ'ল এটা নিয়ম। তাৰপিছত চোৱা ঠিক এনেকৈ যদি ভূমি দুটা একে থাকে আৰু মাজত হৰণ চিন থাকে, তেতিয়াহ'লে ঘাত দুটা কি হ'ব? এটা আনটোৰ বিয়োগফল হ'ব, অৰ্থাৎ এটাৰ পৰা আনটো বিয়োগ কৰিব লাগিব। চোৱা পূৰণৰ ক্ষেত্ৰত ঘাতবোৰ যোগ হৈছে আৰু হৰণৰ ক্ষেত্ৰত ঘাতবোৰ বিয়োগ হৈছে। ঠিক আছে, আকৌ যদি এনেকৈ থাকে যে এ আছে, এৰ ঘাত এম আৰু তাৰ ওপৰত ঘাত কি আছে? এন আছে, তেতিয়াহ'লে কি হ'ব? ভূমিটো ঠিকে থাকিব আৰু ঘাত দুটা পৰস্পৰ কি হ'ব? পূৰণ হৈ যাব। ঠিক আছে, তাৰপিছত 2 নম্বৰ চোৱা যদি এৰ ঘাত এম আৰু বিৰ ঘাত এম থাকে, অৰ্থাৎ ইয়াতে ভূমি দুটা বেলেগ কিন্তু ঘাত দুটা একে থাকে, তেতিয়াহ'লে কি হ'ব? পৰস্পৰ ভূমি দুটা পূৰণ হ'ব আৰু ঘাত এটাই থাকি যাব। ঠিক আছে, মন কৰিবা, বৰ দৰকাৰী। ঠিক এই একে কথাই যদি এই মাজৰ চিনটো যদি হৰণ চিন হয়, তেতিয়াহ'লে কি হ'ব? এই ভূমি দুটা কি হ'ব? এ বাই বি আকাৰত হ'ব আৰু ঘাতটো আমাৰ এম হ'ব। তাৰপিছত চোৱা এফ,
F নম্বৰত কি দিয়া আছে যে যিকোনো ভূমিৰ যদি ঘাত 0 হয় তেতিয়াহ'লে সেইটো কি হ'ব 1ৰ সমান হ'ব সদায় মনত ৰাখিবা মোষ্ট ইম্পৰ্টেণ্ট তাৰপিছত চোৱা যদি কোনোবা সংখ্যাৰ ঘাত -1 হয় তেতিয়াহ'লে কি হ'ব আমাৰ 1/a আকাৰত হ'ব বা 1 ইয়াতে যদি 10 ভূমি থাকে তেতিয়াহ'লে ইয়াতে 1/10 হ'ব ইয়াতে যদি 5 থাকে 1/5 হ'ব ঠিক আছে একেদৰে 23 নম্বৰ চোৱা যদি a/b যদি a/b টু দি পাৱাৰ -1 থাকে তেতিয়াহ'লে কি হ'ব ভগ্নাংশটো উল্টি যাব অৰ্থাৎ a/b থাকিলে b/a হৈ যাব তাৰপিছত চোৱা কি আছে -1 টু দি পাৱাৰ n -1ৰ ঘাত যদি n হয় তেতিয়াহ'লে 1 হ'ব কেতিয়া হ'ব যদি ঘাতটো যুগ্ম হয় অৰ্থাৎ 2 4 6 8 এনেকৈ যদি হয় তেতিয়াহ'লে -1ৰ ঘাত 2 4 6 8 হ'লে সমান 1 হৈ যাব আৰু যদি -1ৰ ঘাত n আছে আৰু n টো যদি অযুগ্ম হৈছে তেতিয়াহ'লে কি হ'ব ফলটো -1 হ'ব ঠিক আছে তো আমি কি কৰিলো এই যি ফৰ্মুলা কেইটা দিয়া আছে এই ফৰ্মুলা কেইটা আমি মনত ৰাখিব লাগিব সূচক আৰু ঘাতৰ ক্ষেত্ৰত তেতিয়াহে আমি ইয়াৰ অংকবোৰ কৰিব সহজ হ'ব ঠিক আছে চাবা এতিয়া আমি অনুশীলনলৈ আগবাঢ়িছো চোৱা তোমালোকৰ কি আছে কিতাপত দিয়া আছে অনুশীলনী 4 সূচক আৰু ঘাতৰ অনুশীলনী 4 ৰিভিজন 4 হয়নে গতিকে R4 দিয়া আছে ইয়াতে প্ৰথমটো কি দিয়া আছে চোৱা মান নিৰ্ণয় কৰা আমি কি কৰিব লাগে মান নিৰ্ণয় কৰিব লাগে কিহৰ মান নিৰ্ণয় কৰিব লাগে এক নম্বৰত চোৱা কি আছে 11ৰ ঘন 11 কিউব তাৰ মানে কি 11 কিউব মানে কি 11 ইনটু 11 ইনটু 11 হয়নে এইটো আমি লাষ্ট ক্লাছত আমি কৈছিলো হয়নে কি শিকিছিলো ঘাত ঘন আৰু ঘনমূল শিকিছিলো তো এতিয়া আমি কি কৰিব লাগে 11ৰ ঘন কৰিব লাগে তো ঘন কৰাৰ আমাৰ এটা চাৰ্ট আছিল নহয় এই চাৰ্টত আমি কি কৰিছিলো 1ৰ পৰা 20 লৈ দিয়া আছিল তোমালোকক মুখস্থ কৰিবলৈ দিছিলো এতিয়া যদি আমাৰ মুখস্থ থাকে তেতিয়াহ'লে আমি কি কৰিম লিখিম যে আমি জানো 11ৰ ঘন কিমান হয় 1 3 3 1 হয়নে আৰু যদি আমাৰ মুখস্থ নাথাকে তেতিয়াহ'লে আমি কি কৰিছিলো শৰ্ট ট্ৰিক ইউজ কৰিছিলো হয়নে শৰ্ট ট্ৰিকটো কি আছিল শৰ্ট ট্ৰিকটো কি আছিল যে যিটো সংখ্যা থাকে সেইটোৰ ঘন কৰিবলৈ হ'লে আমি কি কৰিছিলো প্ৰথমটোৰ ঘন হয়নে প্ৰথমটোৰ ঘন তাৰপিছত এনেকৈ এটা দিছিলো তাৰপিছত কি আছিল 3a স্কুৱেৰ b 3a স্কুৱেৰ b তাৰপিছত 3a b স্কুৱেৰ তাৰপিছত b কিউব হয়নে তাৰপৰা আমি কি লিখিছিলো একক স্থানৰ অংকবোৰ লিখিছিলো আৰু যদি দশক স্থানত থাকে তেতিয়াহ'লে কেৰি ফৰৱাৰ্ড কৰিছিলো এইটো কিমান হ'ব 1 3 3 আৰু 1 এইকেইটা আমি সমাধান কৰিলে ইমান পাওঁ যেহেতু গোটেইকেইটা এটা এটা আছে গতিকে আমি কি লিখিব পাৰো সংখ্যাটো 1 3 3 1 পাইছেনে বুজি ঠিক আছে ঠিক এতিয়া কি কৰিম আমি 2 নম্বৰটো সমাধান কৰিম 2 নম্বৰটো একেবাৰে সহজ কি দি আছে 2 into 10 to the power 3 হয়নে গতিকে আমি কি কৰো 2 লিখিলো আৰু 10 to the power 3 মানে কিমান 10 তিনিবাৰ পূৰণ 10 10 গুণ 100 10 100 গুণ কিমান 1000 হয়নে গতিকে আমি কি কৰিলো 1000 দিলো সংখ্যাটো কিমান হ'ব 2000 পাইছা বুজি এবাৰ চোৱা এটো কি আছে 1/2 to the power -5 তো -5 থাকিলে আমি কি কৰো -5ৰ সূত্ৰটো কি আছিল আৰু এবাৰ চাই লও আহা -5ৰ সূত্ৰ থাকিলে আমি কি কৰো -5 থাকিলে কি হয় ইয়াতে চোৱা যে কোনটোৰ পাৱাৰ মাইনাস আছে -1 আৰু আমাৰ অংকটো দি আছে -5 গতিকে যিকোনো ভূমিৰ পাৱাৰ যদি মাইনাস হয় তেতিয়াহ'লে কি কৰিব লাগে আমি এই আকাৰত লিখিব লাগে চাবা এতিয়া আমি কি কৰিম 1/2 to the power -5 হয়নে গতিকে এইটো আমি কেনেকৈ লিখিব পাৰো যেহেতু আমাৰ কি আছিল a to the power -1 equal to 1/a আছিল হয়নে
গতিকে আমি এইটো সূত্ৰত বহাই দিম কিমান আছে 1/2 হয়নে এতিয়া কি হ'ব তেতিয়াহ'লে 1/2 টো 1 আৰু কি হ'ব 1/2 আৰু এইটোৰ পাৱাৰ কি হৈ যাব তেতিয়া 5 হৈ যাব হয়নে তো এইটো কৰিলে কি হ'ব ওপৰত থাকিল 1 আৰু তলত কি থাকিব 1 to the power 5 মানে 5 আৰু 2 to the power 5 মানে কিমান 32 হয়নে 2 to the power 5 মানে কিমান 32 হয়নে নহয় 2 5টা 2 to the power 5 মানে কিমান 2 5টা 2 2 2 2 2 5টা পূৰণ 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 গতিকে 2 to the power 5 মানে হল 32 হয়নে গতিকে 32 লিখিলো এটো কি 1 আছে আৰু তলত 1/32 আছে তো এটো সমাধান কৰিলে আমি কিমান পাম 32 পাম হয়নে পাইছা বুজি নিশ্চয় বুজি পাইছা এবাৰ চোৱা 4 নম্বৰটো কি আছে -4 to the power -2 একেটা সূত্ৰতে যাব তো আমি এটো কি কৰিম 1 বাই কি হ'ব -4 to the power কিমান হ'ব হ'ব না এইটো নিশ্চয় হ'ব এতিয়া কি হ'ব এটো কৰা 1 এটো -2 -1 to the power n যদি n টো যুগ্ম হয় তেতিয়াহ'লে কি হ'ব সংখ্যাটো যুগ্ম হয় হয়নে গতিকে এটো কি হ'ব 4 ৰ স্কয়াৰ কিমান হ'ব 16 হ'ব आंसर বুজি পাইছা তো নেক্সট কৰো আমি ইয়াত চোৱা কি আছে তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা মানে একেটা কি কৰিব লাগিব মৌলিক উৎপাদকৰ ঘাত ৰূপে ঘাতৰ পূৰণ ৰূপে আমি প্ৰকাশ কৰিব লাগিব ঠিক আছে তো এক নম্বৰটো চোৱা কি আছে এক নম্বৰটো কি আছে 7 2 9 এটো আমি কি কৰিব লাগে মৌলিক উৎপাদকত প্ৰকাশ কৰিব লাগে হয়নে ইয়াতে যেহেতু একক স্থানত কি আছে অযুগ্ম সংখ্যা আছে গতিকে 2 এৰে হৰণ নাযায় এতিয়া কি কৰিম আমি 3 ৰে হৰণ দিম 3 ৰে হৰণ দিলে কি হ'ব 3 হাতৰ মাজত কিমান বাৰ 3 2 গুণ 6 1 12 3 4 গুণ 12 আৰু 9 ৰ মাজত কিমান 3 3 বাৰ এবাৰ চোৱা 3 দি কিমান হ'ব 8 বাৰ 1 বাৰ আৰু 3 কিমান বাৰ 2 7 তাৰপিছত 3 9 তাৰপিছত 3 3 হয়নে এতিয়া কি কৰিব দিছে তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা এতিয়া আমি মৌলিক উৎপাদক এটা কি পালো 7 2 7 2 9 সমান সমান আমি কি পালো যে 3 into 3 into 3 into এটা 1 2 3 4 5 1 2 3 4 5 6 to 6 গতিকে এইটো আমি কি লিখিব পাৰো 3 to the power কি লিখিব পাৰো কেইটা আছে 1 2 3 4 5 6 গতিকে 3 to the power 6 বুলি আমি লিখিব পাৰো ঠিক আছে পাইছা বুজি ক্লিয়াৰ হৈছে তে চোৱা 2 নম্বৰটো চোৱা 3125 3125 তো আমি এটো কৰো 3125 টো কৰো এটো কৰিম 3125 একদম সহজ এককৰ ঘৰত কি আছে 5 আছে গতিকে আমি কি কৰিম 5 ৰে হৰণ কৰিম 5 6 বাৰ 12 ৰ মাজত 5 2 বাৰ 25 ৰ 5 গতিকে 625 ৰ কেনেকুৱা হ'ব 5 125 5 25 5 5 মানে কেইটা 5 পাইছা 1 2 3 4 5 ঠিক আছে কিমানটা পালো 5 5টা পালো হয়নে এতিয়া আমি এটো কি লিখিব পাৰো ঘাত আকাৰত লিখিলে কি হ'ব 5 to the power 5 2 নম্বৰটো ঠিক আছে এবাৰ তোমালোকৰ কাৰণে 3 নম্বৰটো মই এৰিছো তোমালোকে 3 নম্বৰটো কৰিবা আৰু মই 4 নম্বৰটো কৰো 4 নম্বৰটো কি আছে 108 আৰু 192 পূৰণ ঠিক আছে এবাৰ চোৱা 4 নম্বৰটো কৰিছো 108 into 192 হয়নে
এবাৰ চোৱা 108ক আমি মৌলিক উৎপাদকত ভাঙিলে কি হ'ব এককৰ ঘৰত যুগ্ম সংখ্যা আছে গতিকে 2 দিয়া 2 5 4 হয়নে 2 কিমান হ'ব 27 বাৰ তাৰপিছত 27ক আমি কেনেকৈ ভাঙো 3 9 3 3 হয়নে গতিকে ইয়াৰ ক্ষেত্ৰত আমি কি পালো 108ৰ ক্ষেত্ৰত আমি কি পালো যে 2 into 2 into 3 into 3 into 3 হয়নে তাৰপিছত পূৰণ চিন আৰু কি আছে 192 192 এটো ভাগ কৰা 2 2 দিলে কিমান হ'ব 2 9 গুণ 18 19 2 6 গুণ 12 তাৰপিছত 2 চোৱা 2 4 গুণ 8 9 16 2 8 বাৰ তাৰপিছত 2 কিমান বাৰ 24 বাৰ তাৰপিছত 2 12 বাৰ 2 6 বাৰ 2 3 বাৰ মানে ইয়াতে চোৱা আমি কি পালো কিমানৰ পূৰণ পালো ইয়াতে চোৱা 192ৰ কাৰণে আমি কি লিখিম ইয়াতে আমি পূৰণ কি কেইটা লিখিম 1 2 3 4 5 6 6টা 2 1 2 পূৰণ 3 4 5 6 আৰু এটা কি 3ৰ পূৰণ হয়নে গতিকে এই সংখ্যাটো পূৰণ উৎপাদকত ভাঙি আমি পূৰণ কৰিলে কি হ'ব এনেকুৱা হ'ব ইয়াৰ পৰা আমি ঘাতীয় আকাৰত প্ৰকাশ কৰিম এতিয়া চোৱা 2 কেইটা আছে 2 কেইটা আছে 1 2 3 4 5 6 7 8 গতিকে 2 to the power 8 পূৰণ 3 কেইটা আছে 3 ঘাতত প্ৰকাশ কৰিম 1 2 3 4 গতিকে 3 to the power 4 এইটোৱে হ'ল আনসাৰ ঠিক আছে এবাৰ এইটো কৰিলো 3 নম্বৰটো তোমালোকে কৰিবা এবাৰ চোৱা 3 নম্বৰ কি দিছে সৰল কৰা আমি কি কৰিব লাগিব ঘাটি আকাৰত দিয়া আছে এইবিলাক আমি সৰল কৰিব লাগিব হয়নে 1 নম্বৰটো চোৱা কি আছে 1 নম্বৰ -3 to the power 2 into -5 to the power 2 চোৱা এইটো কি হ'ব ঘাটি আকাৰত ইয়াতে বেজ দুটা বেলেগ বেলেগ কিন্তু ঘাত দুটা একে তো আমি কি পাইছিলো সূত্ৰটো কি পাইছিলো আমি এটা সূত্ৰ পাইছিলো কি পাইছিলো যে a to the power m into b to the power m তার মানে কি পাইছিলো a into b whole to the power m আছে নে মনত এতিয়া চোৱা সেই আকাৰত আমি বহাই দিম তো কি হ'ব -3 into -5 কি হ'ব -3 into -5 হয়নে হোল টু দি পাৱাৰ 2 ঠিক আছে তো এতিয়া কি হ'ব -3 -5 মাইনাস মাইনাস প্লাস 5 3 গুণ 15 আৰু টু দি পাৱাৰ 15 স্কয়াৰ 15 স্কয়াৰ মানে কিমান 15ৰ বৰ্গ কিমান আছিল 15ৰ বৰ্গ মানে দুটা 15 পূৰণ গতিকে 225 এবাৰ চাবা 2 নম্বৰটো কি আছে 2 to the power 3 into 2 whole to the power 4 হয়নে গতিকে এইটো আমি আগতে ভিতৰখিনি কৰি লওঁ ভিতৰত কি হ'ব 2 to the power 3 মানে কিমান 8 into 2 whole to the power 4 গতিকে কিমান হ'ল 8 2 গুণ 16 to the power 4 16ৰ কি কৰিব লাগিব 4 টাইমছ কৰিব লাগিব অৰ্থাৎ 16 4 বাৰ পূৰণ কৰিব লাগিব 16 কিমান বাৰ 4 বাৰ হয়নে ঠিক আছে 16 ঘাত কিমান আছে 4 তাৰ মানে কিমান 16 into 16 into 16 into 16 হয়নে যদি তোমালোকে 16ৰ বৰ্গ জানা তেতিয়াহ'লে কি কৰিব পাৰা এইটো আৰু এইটো বৰ্গ আকাৰত লিখিও আমি কি কৰিব পাৰো যেনেকৈ 16 স্কয়াৰ into 16 স্কয়াৰ 16 স্কয়াৰ হয়নে 16 স্কয়াৰ ইয়াৰৰ আমি যে শর্ট ট্রিক শিকিছিলো বর্গ করার কি আছিল ইয়ারে বর্গ 6 6 গুণ 36 6 হাতত 3 6 গুণ 6 6 দুগুণে 12 3 15 5 হাতত 1
1 1 গুণ 1 আৰু হল 1 কিমান হল 256 হয়নে গতিকে আমি কি লিখিব পাৰো এইটো 256 ইনটু 256 এতিয়া 256 ৰ বৰ্গ কৰিব লাগে 256 ৰ বৰ্গ 256 ৰ বৰ্গ কি কৰিবা দুবাৰ পূৰণ কৰিব পাৰা নাইবা শৰ্ট ট্ৰিক যে ক'লো এই শৰ্ট ট্ৰিকৰ বৰ্গ কৰিব পাৰা হয়নে পূৰণ কৰিলে কিমান পাবা 6 5 5 3 6 এইটো তোমালোকে পূৰণ কৰি চাবা ঠিক আছে এইটো তোমালোকে পূৰণ কৰি চাবা নেক্সট কি আছিল এইটো আমি কিমান পালো 6 5 5 3 6 ঠিক আছে এইবাৰ চোৱা 3 নম্বৰটো 3 নম্বৰটো কি আছে 2 to the power 0 3 to the power 0 4 to the power 0 প্ৰথমতে আমি সূত্ৰত কি পাইছিলো যে বেছৰ যিকো পাৱাৰ যদি 0 হয় তেতিয়াহ'লে সংখ্যাটো কি হয় 1 হৈ যায় গতিকে এইটো মানে 1 1 1 গতিকে তিনিটা 1 পূৰণ কৰিলে কি হ'ব হ'ব 1 হ'ব आंसर ঠিক আছে এবার 4 নম্বৰটো চোৱা 4 নম্বৰটো কি আছে 5/8 to the power -7 5/8 5/8 to the power -7 into কি আছে 8/5 to the power -4 8/5 to the power minus কিমান আছে 4 আছে তো এটা আমি কেনেকৈ কৰিম 5/8 to the power -7 into 8/5 to the power -4 ঠিক আছে ইয়াতে চোৱা বেছ দুটা কি আছে এটা আনটোৰ উল্টা হৈ আছে গতিকে আমি কি কৰিম এটা বেছ আগতে ঠিক কৰি লওঁ তো ঠিক কৰিলে কি হ'ব যদি কোনোবা বেজৰ মাইনাছ পাৱাৰ থাকে তেতিয়াহ'লে কি হয় 1/ সেইটো হয় গতিকে আমি কি কৰিম এইটো আমি এনেকৈ লিখিব পাৰো যে 8/5 হোল টু দি পাৱাৰ 7 লিখিব পাৰো আৰু কি কৰো এইটো আমাৰ 8/5 দিয়া আছে গতিকে আমি এইটো পৰিৱৰ্তন নকৰো 8/5 থাকিল এইটো -4 আমি এনেকৈ লিখিলো মানে এবাৰ কি কৰিম যে যদি আমাৰ বেছ দুটা একে থাকে পাৱাৰ বিলাক কি হয় পূৰণৰ ক্ষেত্ৰত যোগ হয় তো আমি কি কৰিম 8/5 আৰু পাৱাৰ কি আছে 7 প্লাস কি আছে -4 হয়নে গতিকে এইটো আমি কি লিখিব পাৰিম এতিয়া 8/5 আৰু পাৱাৰটো কি হ'ব 7 প্লাস মাইনাছে মাইনাস 7 - 4 = 3 হয়নে এইটো লিখিলে কি হ'ব 8/5 to the power 3 তার মানে 8 ঘন 5 ঘন মানে 8 ঘন কি আছিল 8 ঘন কি আছিল মনত পৰিছে এইটো হ'ব 512 আৰু হল 125 এইটো হল এনসার তোমালোকে কৰি চাবা 8 ঘন মানে কি 8 তিনবাৰ পূৰণ হয়নে নহয় তালিকাটো মুখস্থ আছে এবাৰ চোৱা 8 ঘন মানে 512 আৰু 5 ঘন মানে হল 125 এইটো আমি কি পালো 512 আৰু 125 ঠিক আছে সমাধান কৰিলে আমি ইমানখিনি পালো এবাৰ আমি কি কৰিম নেক্সট সাম নেক্সট চোৱা এইটো কি আছে যে তলৰ সংখ্যাবোৰ তুলনা কৰিব দিছে তে কেনেকৈ তুলনা কৰিম 2 to the power 8 8 to the power 2 হয়নে 2 to the power 8 আৰু 8 to the power 2 প্ৰথমটো চোৱা কি আছে 2 to the power 8 আৰু আছে 8 to the power 2 2 to the power 8 মানে কিমান 2 8 বাৰ পূৰণ হয়নে তো কিমান হ'ব 2 into 2 into 2 4 5 6 7 8 হয়নে তার মানে কিমান 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 32 2 গুণ 64 64 2 গুণ 128 128 2 গুণ কিমান 256 হয়নে গতিকে আমি কি কৰিম এটো লিখিম 256
আৰু এইটো কিমান হ'ব 8 গুণ 64 গতিকে তুলনা কৰিলে কি হ'ব এইটো হ'ব ডাঙৰ পাইছা বুজি ক্লিয়াৰ হৈছে এইবাৰ চোৱা 2 নম্বৰটো কি আছে 2 নম্বৰটো আছে 2.7 into 10 to the power 12 হয়নে আৰু এটা কি আছে 1.5 into 10 to the power 8 ঠিক আছে এবাৰ এইটো চোৱা এইটো যদি আমি এনেকৈ লিখো এবাৰ যদি আমি এইটো এনেকৈ লিখো কিবা ভুল হ'ব নেকি চোৱা 2.7 into 10 to the power 12 divided by 10 হয়নে এইটো দশমিক উঠাই দিছো 10 হৰণ কৰিছো ঠিক এইটো যদি কৰো আমি এনেকৈ কি কৰিম 15 into 10 to the power 8 আৰু হল 10 ঠিক আছে এবাৰ এইটো কৰিম কি কৰিম আমি এইটো এনেকৈ লিখিব পাৰো নে 17 into 10 to the power 12 into 10 to the power -1 এইটো আমি কেনেকৈ লিখিব পাৰো 15 into 10 to the power 8 into এইটো 1/10 ৰ কাৰণে আমি কি লিখিব পাৰো 10 to the power -1 হয়নে আমি সূত্ৰ মতে পাইছিলো যে 10 to the power -1 হলে কি হ'ব 1/10 হ'ব তো এনেকৈ লিখিলে আমি এতিয়া কি কৰিম 7 into এটা কি আছে বেজ দুটা একে আছে তো একে থাকিলে ঘাত দুটা কি হয় যোগ হলে 12 আৰু বিয়োগ 1 তো কিমান থাকিব 10 to the power 11 আৰু এটো কিমান হ'ব 15 into 10 to the power কিমান হ'ব 8 ৰ পৰা 1 গলে 9 এতিয়া চোৱা এতে কি আছে 10 to the power 11 আছে আৰু এটো কিমান আছে 10 to the power 9 আছে সংখ্যাটো 27 আৰু এটো হল 15 গতিকে কোনটো ডাঙৰ হ'ব নিশ্চয় এটো ডাঙৰ হ'ব ঠিক আছে ক্লিয়াৰ হৈছে ক্যালকুলেশন কৰিবলৈ হলে আমাৰ নেওতাটো মুখস্থ থাকিব লাগিব নেক্সট তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা ইয়াতে আমাৰ সূচকবোৰ কি দিয়া আছে ঋণাত্মক দিয়া আছে হয়নে মাইনাস মাইনাস দিয়া আছে এইটো আমি কি কৰিব লাগে প্লাস আকাৰলৈ কনভার্ট কৰিব লাগে তো আমাৰ সূত্ৰ এটা আছিল কি আছিল যে a to the power m into b to the power m যেহেতু ঘাত দুটা একে দিয়া আছে তেতিয়াহলে এটাৰ সূত্ৰ কি আছিল a b whole to the power m আছিল হয়নে তো এই মতে আমি কি কৰিব পাৰো এই দুটাৰ পৰা আমি কি কৰিব পাৰো আমি লিখিব পাৰো কি লিখিব পাৰো যে 2 into -7 whole to the power -3 মানে পাৰোনে একেদৰে এইটো দুটা পূৰণ কৰি দিয়া পূৰণ কৰিলে কিমান হ'ব -14 আৰু টু দি পাৱাৰ -3 এতিয়া আমি মাইনাসটো আমি কি কৰিম প্লাসলৈ কনভার্ট কৰিম তো কি হ'ব 1/-14 টু দি পাৱাৰ কিমান হ'ব 3 হ'ব মানে গতিকে আমাক সমাধান কৰিব দিয়া নাই মাত্ৰ ধনাত্মক আকাৰত প্ৰকাশ কৰিব দিছে এটো ঘাতটো কি হৈছে ধনাত্মক হৈ গৈছে গতিকে এটো হ'ব এনসার ক্লিয়াৰ হৈছে এবাৰ ঠিক তেনেকৈ এটো চোৱা এটো কি আছে -3 বেস আমার যিয়ে নাথাকক কিয় যদি আমার ঘাতবোৰ সমান থাকে বা একে থাকে তেতিয়াহ'লে আমি কি কৰিম এইটো আমি এই ফৰ্মুলাত পুট কৰিম তো কি হ'ব এটা আমি কি লিখিব পাৰো -3 into 5/3 whole to the power -4 ঠিক আছে তো এতিয়া কৰা এই 3 কাটি দিয়া গতি কিমান থাকিল -5 থাকিল -5 whole to the power -4 মাইনাসটো আমি প্লাসলৈ কনভার্ট কৰিব লাগে তো এইটোৰ আকাৰ কি হৈ যাব 1/-5 to the power 4 ক্লিয়াৰ ঠিক আছে এনেকুৱা অংক আমি যিমান প্ৰেক্টিস কৰিম সিমান আমাৰ কি হ'ব স্পিডটো বাঢ়ি যাব গতিকে তোমালোকে কি কৰিবা মোৰ এণ্ড মোৰ প্ৰেক্টিস কৰিব লাগিব তেতিয়াহে আমাৰ একদম কম সময়ৰ ভিতৰতে সমাধান হৈ যাব মোৰ শিক্ষাৰ্থীসকল আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো ইয়াৰ এক্সাৰসাইজৰ আৰু কেইটামান অংক আছে সেইটো আমি কি কৰিম ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি শিকিম ঠিক আছে
তো এইটো ভিডিঅ' যদি তোমালোকৰ ভাল লাগে তেতিয়াহ'লে তোমাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। যিহেতু তোমালোকে আগন্তুক 2026 চনৰ HSLC পৰীক্ষা দিবলৈ গৈ আছা, গতিকে মোৰ এই চেনেলৰ প্ৰথম ভিডিঅ'ৰ পৰা আৰম্ভ কৰি গোটেইকেইটা ভিডিঅ' চাবা। তোমালোকৰ গণিত বিষয়ৰ গোটেইকেইটা চেপ্টাৰ মই কভাৰ কৰি দিম। আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। দ্বিতীয় পাৰ্টটো সোনকালেই তোমালোকে পাই যাবা। ঠিক আছে, ধন্যবাদ।